মই যে কৈছিলো এৰি নিদিয়ে দাদাই, তেতিয়াও মোক এৰি নিদিলে দাদাই। চবে এৰি দিলে, দাদাই মোক তেতিয়া এৰি দিয়া নাই, মৰি পেলাও এৰি দিয়া নাই। কফিলত থাকি মোৰ লগত আহিছে আৰু মোৰ কোৱা মানুহ কোনো নাই আজি, কাৰণ মোক তাতেও সোধা নাই ন কোনেও মই ক'ত যাম। মই যদি তাতে মৰি থাকিলো আৰু ময়ো য'ত জুবিন দা নাই, মই জীয়াই থকাৰ কোনো উদ্দেশ্যই নাই। মোৰো এটা সৰু পোৱালি আছে, মই তাহাঁতক যে মই উত্তৰ নিদিওঁ, মোৰ হৈ কোনে উত্তৰ দিব যে সি কেনেকে মৰিল। মই দাদাৰ হৈ যিখিনি জানো কৈছো ইনচিডেণ্টটো, মই কেনেকে মৰিলো কোনে ক'লে হয় ইনচিডেণ্টটোত। মোৰ ঘৰখনক মই তাত যদি মৰি থাকিলো হয়, 3 দিন নোখোৱাকে আছো, মোৰ যদি ষ্ট্ৰক হৈ গ'ল হয়, মই 46 এজৰ মানুহ এটা, মোৰ ঘৰখনক কোনে ক'লে হয় সেইখিনি টাইমত আপোনাৰ মানুহজন কেনেকে মৰিল, মোৰতো কোনো কিয় নাই। কিন্তু মই তেতিয়া ভাবিলো দাদাই সদায় কয় মই আছো নহয়, মোক বহুত দিন আগতে কৈছিল। মোৰ আজি দাদাৰ লগত নিয়াৰ এবাউট 16-17 বছৰৰ ৰিলেশ্যন, কিন্তু মই কোনো মেনেজমেণ্টত নাই, মই অকল মিউজিকতে আছো। মই কোনো এক্টিঙত নাই, কোনো প্ৰমোশ্যনত নাই, কোনো ফুটবল খেলত নাই, মোক কোনো দেখা নাপায় তাত। মই অকল ষ্টুডিঅ'ত থাকো আৰু ষ্টেজত থাকো, মই চাটোৰ নিচিনাকে থাকো তাত। বাকী মই দাদাই ক'ত যাব কি কৰিব, ক'ত ইনগ্ৰেশ্যন আছে, সেইটো মোৰ কাৰণে নহয়। য'ত মোক বিচাৰে মই তাত যাওঁ। দাদা যেতিয়া মই দেখা পালো দাদাক কফিনত আছে, মোৰ এনেকুৱা লাগিছে দাদাই মোক ইয়ালৈকে লৈ আহিছে, কাৰণ মোৰ ইয়াত কোনো নাই। লনিমাক দাদাই কয় নহয় তই মোৰ নিজৰ বন্ধুৰ নিচিনা, তোৰ শেখৰক মই গতালো, সেনেকুৱা টাইপ মোৰ ফিল হৈছে। এতিয়া মোক কোনোবাই মাৰি পেলালেও মোৰ কথা নাই। সেইটো আমাৰ আমাৰ ফেন ক্লাবৰ প্ৰেচিডেণ্ট জুবিন দা ফেন ক্লাবৰ, সি মেছেজ কৰিছিল, তাক সি কিবা কিবি সুধিলে, এনেকৈ সুধিলে আপুনি ক'ত, মই বোলো মোৰ ঘৰত। এনেকৈ কওঁতে সেনেকৈ কিবা কিবি কথা ওলাওঁতে কিবা কিবি কথা কৈ আছিল সি। মই এনেকৈ লিখি গৈছোঁ, মই বহুত ডিষ্টাৰ্ব হৈ আছোঁ। ফাৰ্ষ্ট অফ অল মই আহি পেলাই মই না ঘৰত থাকিম না মই তাতে যাম, মই কি কৰিম। যাওঁতে সিদিনাখন একেলগে গৈ, এতিয়া মই অকলে ইয়াতে ঘৰত সোমাইছোঁ যদি মই না খাব পাৰিছোঁ না শুব পাৰিছোঁ। দিলোঁ তাক মেছেজখিনি লিখিলোঁ, সি কিবা কিবি সুধিছিল তাকো মই দিছিলোঁ। এইখিনি তাৰ লগত মোৰ পাৰ্চনেল মেছেজহে আছিল। ৰাতিপুৱা 8:30 বজাত ফ্লাইট আছিল ডাইৰেক্ট ইয়াৰ পৰা ছিংগাপুৰ জুক এয়াৰলাইন্স। ঘৰৰ পৰা মই 5:30 নে 6টা বজাত ওলাই গ'লোঁ, যাই পেলাই তাতে পাইছোঁ। তাৰপিছত দাদা আহিছে, সেইদিনাখনে গৈছোঁ।